এইবাৰ আমি গত বছৰৰ দৰে 11 দিনীয়া আমি সৃষ্টিশীল নৃত্য আৰু মডেলিঙৰ কৰ্মশালা আয়োজন কৰিছিলোঁ। তাৰে আজি 8 দিন পাৰ হৈছে। আজি আমাৰ এই কৰ্মশালাত গাঁৱে ভূঞে আদি কৰি চহৰ নগৰ সকলোৰ পৰা ছাত্ৰ ছাত্ৰী ওলাই আহিছে। ইয়াত কমেও 85গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। তাতে আমি এই ৱৰ্কশ্বপলৈ অভিজ্ঞ প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ কোৰিঅ'গ্ৰাফাৰ উদয় শংকৰদেৱক, লগতে মাইনু কলিতায়ো প্ৰশিক্ষণ দিছে। আজি আমাৰ 8ম দিন আৰু কৰ্মশালাৰ শেষত আমি 29 আৰু 30 জুলাইত আমগুৰি ৰাজহুৱা ভৱনত এই সৃষ্টিশীল নৃত্য কৰ্মশালা আৰু মডেলিঙৰ কৰ্মশালাত যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে তেওঁলোকক আমি প্ৰদৰ্শন কৰিম দুদিনীয়া কাৰ্যসূচী। শংকৰদেৱ কলাকৃষ্টি প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ কলিকতা হওক আৰু দিল্লী, গুৱাহাটী বিভিন্ন অঞ্চলত আচলতে অসমৰ বাহিৰতো আমি অনুষ্ঠান পৰিৱেশন কৰিছোঁ। দিল্লী গৈছোঁ, তাৰপিছতে কলিকতা গৈছোঁ, এনেদৰে আমি অনুষ্ঠান পৰিৱেশন গৈছোঁ। ছাত্ৰ ছাত্ৰীসকলক যে এনেদৰে আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ বা যত্ন কৰিছোঁ, সেইটো আমাৰ কেতিয়াবা ভাল মানে প্ৰতি মুহূৰ্ততে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ দেখি ভাল লাগে। আৰু এই বছৰ আমি যথেষ্ট ভাল মানে আৰু আমি নিজেও মানে দিবৰ কাৰণে বেছি উৎসাহ পাইছোঁ, কেলৈ আমাৰ 85জনতকৈ অধিক ছাত্ৰ ছাত্ৰী আছে আৰু আমাৰ বাহিৰৰ পৰা এবাৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আমাক ইয়াত অংশগ্ৰহণ কৰিছে। খুব ভাল লাগিছে। আৰু উদয় ছাৰ আমাৰ প্ৰতি বছৰ আহি আছে। উদয় ছাৰৰ লগত আচলতে মই যথেষ্ট উদয় ছাৰৰ পৰা বহুতখিনি শিকিব পাইছোঁ। আৰু মই আজি বহু বছৰৰ পৰা ইয়াত কৰ্মশালা যেতিয়াৰ পৰা ইয়াত কৰা হৈছে তেতিয়াৰ পৰা ইয়াত মই দি আছোঁ কৰ্মশালা, গতিকে তেওঁৰ পৰাও বহুতখিনি পাইছোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট মানে এই কৰ্মশালাৰ পৰা যথেষ্ট আগবাঢ়িছে বুলি আমি আশা ৰাখিছোঁ আৰু মানে আমাৰ বিশ্বাস আছে আৰু আগবাঢ়ি যাব। আচলতে ক'বলৈ গ'লে শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি প্ৰশিক্ষণ মহাবিদ্যালয়ৰ লগত মই বিগত 14 বছৰৰ পৰা জড়িত হৈ আছোঁ। যদি কৰোণাৰ কাল দুটা আমি এৰি দিওঁ 2টা বছৰ, তেনেহ'লে 12 বছৰ মানেই হ'ল আমি ইয়াত কৰ্মশালা কৰি থকা। আৰু অকল আমগুৰি অঞ্চলৰে নহয় আৰু আশে পাশে থকা বিভিন্ন অঞ্চলৰ পৰা ইয়াত আহি পেলাই ল'ৰা ছোৱালীয়ে প্ৰশিক্ষণ লৈছে। আৰু এই অঞ্চলৰ পৰা বহুখিনি ল'ৰা ছোৱালী গুৱাহাটীলৈকে হওক বা গুৱাহাটীৰ বাহিৰলৈকে হওক যথেষ্ট ভাল ভাল প্লেটফৰ্মলৈ ওলাই গৈছে। ইয়াৰ ভিতৰত আৰ্লিনাৰ নাম ল'ব লাগিব, আৰ্লিনা বেগম আছে। তেনেকুৱা আৰু বহুত এনেকুৱা ল'ৰা ছোৱালী আছে যোনে অকল কিন্তু এই প্ৰশিক্ষণ মহাবিদ্যালয়ে কেৱল অকল নৃত্যৰ লগতে নহয়, বাদ্যযন্ত্ৰ হওক, সংগীত হওক, আৰ্ট হওক, প্ৰত্যেকৰ ক্ষেত্ৰতে ল'ৰা ছোৱালীখিনি আগবঢ়াই লৈ পেলাই গৈ আছে। আৰু মই ভাবোঁ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি প্ৰশিক্ষণ মহাবিদ্যালয়ৰ যি প্ৰচেষ্টা, এই পদক্ষেপ, তেওঁলোকে খুব সুন্দৰকৈ এই কামখিনি কৰি আছে কাৰণে বিগত 14টা বছৰে ময়ো জড়িত হৈ আছোঁ। আৰু এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। লগতে মাইনু কলিতায়ো ইয়াত প্ৰশিক্ষণ দিয়ে। তেওঁ ইয়াৰে প্ৰশিক্ষাৰ্থীসকলৰ লগত মানে অকল কৰ্মশালাৰ সময়খিনিয়ে নহয়, 11-12 দিনে নহয়, গোটেই বছৰটোৱে তেওঁলোক ইয়াত জড়িত হৈ থাকে। গতিকে মোৰ বিশ্বাস যে অনাগত ভৱিষ্যতো এই প্ৰশিক্ষণ মহাবিদ্যালয়ৰ যিখন প্লেটফৰ্ম ইয়াত সৃষ্টি হৈছে, এইখনে বহুত ল'ৰা ছোৱালীক আগুৱাই লৈ যাবলৈ সহায় কৰিব পাৰিব।